সহপাঠীৰ আক্ৰমণত ৰক্তাক্ত বিদ্যালয় মঙলদৈৰ পিছত এইবাৰ যোৰহাটৰ বিদ্যালয়তো সংঘটিত হল অনুৰূপ ঘটনা। সহপাঠীৰ আক্ৰমণত ঢলি পৰিল এজন ছাত্ৰ, মূৰত পৰিল 25টাকৈ চিলাই। মঙলদৈৰ পিছত এইবাৰ যোৰহাটৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা। ঘটনা যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৱাৰ ভাগৰ। প্ৰতিদিনৰ দৰে বিদ্যালয়খনলৈ আহিছিল ছাত্ৰ ছাত্ৰীসকল। প্ৰাৰ্থনা কৰিবলৈ কিছু সময় থকা অৱস্থাতে হঠাৎ পোৱা যোৱা লাগিল বিদ্যালয়খনত। চিঞৰ বাখৰ হ'বলৈ ধৰে। প্ৰকৃততে কি হৈছে সেই কথাৰ উমান ল'বলৈ যোৱাৰ সময়তে দেখা গ'ল তেজেৰে লুতুৰি পুতুৰি এজন ছাত্ৰ। এদল উদণ্ড যুৱকৰ দলে ঘেৰি লৈ আক্ৰমণৰ লক্ষ্য কৰি ল'লে একাদশ শ্ৰেণীৰ ছাত্ৰজনক। এক ভয়ংকৰ মাৰপিটৰ ঘটনাত ৰক্তাক্ত হৈ পৰিল যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ। ঘটনা অনুসৰি পুৱা স্কুললৈ আহি শ্ৰেণীকোঠাত বেগটো থৈ কেইজনমান ছাত্ৰৰ সৈতে ওলাই গৈছিল ভুক্তভোগী ছাত্ৰজন। প্ৰথমে স্কুলৰ বাহিৰত আক্ৰমণকাৰী ছাত্ৰৰ দলটোৱে সংঘাত হয় ছাত্ৰজনৰ সৈতে আন কেইজনমান ছাত্ৰৰ। উদণ্ড ছাত্ৰৰ দলটোৱে স্কুলৰ বাহিৰতে প্ৰহাৰ কৰে ভুক্তভোগী ছাত্ৰজনৰ লগত যোৱা কেইজনমান ছাত্ৰক। তেতিয়াই এই স্থানৰ পৰা আঁতৰি আহি শ্ৰেণীকোঠাত বহি আছিল দুৰ্ভগীয়া ছাত্ৰজন। কিন্তু বাহিৰত মাৰপিট কৰিয়েই ক্ষান্ত নাথাকি স্কুলৰ ভিতৰলৈ সোমাই আহে উদণ্ড ছাত্ৰৰ দলটো। শ্ৰেণীকোঠাৰ পৰা ডিঙিত ধৰি স্কুলৰ বাৰাণ্ডালৈ উলিয়াই আনে ছাত্ৰজনক। তাৰ পাছতেই ছাত্ৰজনক আক্ৰমণৰ লক্ষ্য কৰি লৈ ছাত্ৰৰ দলটোৱে প্ৰায় 8জন ছাত্ৰই মিলি কেঁচি, খাৰু আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে একাদশ শ্ৰেণীৰ ছাত্ৰজনক। উদণ্ড ছাত্ৰৰ দলটোৰ আক্ৰমণত বাৰাণ্ডাতে ঢলি পৰে একাদশ শ্ৰেণীৰ ছাত্ৰজন। ছাত্ৰজনক মাৰপিট কৰিয়ে পলায়ন কৰে ছাত্ৰৰ দলটোৱে। সাতটামান। তুমি চিনাকিৰ ভিতৰত কোন কোন আছে? চিনাকিৰ ভিতৰত দুটামানক চিনি পাওঁ। কি নাম কি তাৰ? এটা নাম বিজয়। বিজয় কোন ক্লাছত পঢ়ে? হাই ছেকেণ্ডেৰী, ছেকেণ্ড ইয়েৰ। আৰু আকাশ কি লিখে? আকাশ মই গম নাপাওঁ। স্কুলৰ ভিতৰত স্কুলৰ মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়েৰ এই ছেকশ্যনৰ ভিতৰত মই বহি আছোঁ। টিচাৰ কৈছিলানে? টিচাৰক কোৱা নাই, টিচাৰ নাই, পৰীক্ষা হৈছিল ন একদম, এক্সামত আছিলে, মই পঢ়ি আছিলোঁ। তোমাক ক্লাছৰ ভিতৰত মাৰিছে? ক্লাছত তুমি কোন ক্লাছৰ? ফাৰ্ষ্ট ইয়েৰ। তোমাৰ নামটো কি? দেৱজিৎ পনীয়া। তুমিয়ে দুখ পাইছা আৰু বেলেগ কোনোবাই দুখ পাইছে? মই পাইছোঁ বাৰু। মানে তোমাকে মাৰিবলৈ কৈছিলে? মোৰ লগকেইটাক মাৰিলোঁ আগতে। লগৰকেইটা কোন জাগাক মাৰিলে? লগৰকেইটা আছিলে কেইটামান, মনোজ বুলি এটা লগৰ। তাহাঁতি ক'লৈ গ'ল? পলাই দিলে নেকি? সিহঁতি পলোৱা নাই, সিহঁতি আছিল, সিহঁতি বাইদেউহঁতৰ ওচৰলৈ গ'ল। এতিয়া তোমাক ক্লাছৰ ভিতৰত মাৰিলে? ৰাস্তাত কাক মাৰিলে? ৰাস্তাটো লগৰকেইটাক লগত কাজিয়া লাগিছে, মোকো মাৰিব লৈছে। মই গুচি গ'লোঁ মানে। গুচি গ'লা? মই ৰুমত বহি আছিলোঁ। আচ্ছা, হ'ব দিয়া। তোমাৰ হেৰি ঘৰ ক'ত তোমাৰ? বলিমেটি সত্ৰ। এতিয়া মূৰত কি চিলাই পৰিছে নেকি? চিলাই ইয়াত পৰিছে, ইমান চিলাই। এই মুঠ 10টা চিলাই পৰিছে। কিহে মাৰিছে বুলি ক'লা? কিছ চাকু। ক্লাছৰ ভিতৰত? ক্লাছৰ ভিতৰত। ৰাস্তাত নহয় নেকি? ৰাস্তাত মাৰিবলৈ ধৰিছিলে, পলাই গুচি গ'লে কাৰণে ক্লাছত মাৰিলে। এতিয়া পুলিচে কাৰোবাক ধৰি নিলে গম পোৱা? পুলিচে এটাই ধৰিলে নেকি, আৰু বাকীকেইটাকো ধৰিব লাগিব পুলিচে, মই দেখুৱাই দিম। সিহঁতি মানে সদায় মাৰে তেনেকৈ কাজিয়া কৰি থাকে। তাহাঁতে ঘৰ ক'ত? সিহঁতৰ ঘৰ ওচৰতে কাৰণে চল পায়। পিছত অতি সংকটজনক অৱস্থাত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় হস্পিটেলত। মূৰত পৰে 25টাকৈ চিলাই। ইতিমধ্যে ঘটনাত জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কিন্তু বিদ্যালয় প্ৰাংগণত সংঘটিত এই ঘটনাই পুনৰবাৰ উদঙাইছে যুৱ উচ্ছৃংখলতাৰ এক ভয়ংকৰ ছবি। স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে। ৰিক্ৰেশ্যনৰ সময় আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে, কাৰ লগতনো কাজিয়া লাগিছে। আমি ওলাই গৈছোঁহে। ল'ৰাটোৱেহে কৈছে, আমাক কোনোবাই কৈছে খাৰু এডালে মাৰিলে বুলি, আৰু কিন্তু আনেহে কৈছে। ল'ৰাটোৱে কিন্তু প্ৰথমতে অন্য এটা ল'ৰাই কৈছে বাইদেউ খাৰুৱে মাৰিলে, খাৰুডালে লাগিলে বুলি। চিকিৎসকে তাৰপৰা আমাৰ দুজন শিক্ষকে লৈ তেওঁ লগে লগে আমাৰ ওচৰতে হস্পিটেল আছে নহয়, তালৈ লৈ গৈছে। লৈ গৈ তাত চিকিৎসাৰ ব্যৱস্থা কৰিছে। আমিও ইতিমধ্যে থানালৈ গৈ খবৰটো জনাই আছোঁ। পিছত আমি তেনেকৈ কৈছে, আৰু পিছত আমিতো দেখা নাই, আমি সেই সময়ত দেখা নাপাওঁ। আজিকালি স্কুলবিলাকত যে শাসন যদি কৰে, আপোনালোকৰ ওপৰত বহুতো অভিযোগ আনে, অভিভাৱকে আনে, সাংবাদিকেও আনে, চবেই আনে। সেইটো কাৰণে এনেকুৱা ঘটনা বৃদ্ধি পাইছে আপোনালোকে ভাবে নেকি? কাৰণ আগতে যেনেকৈ শাসন কৰিছিলে, আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ, আমি এতিয়াও তেনেকৈয়ে
ল'ৰা শাসন কৰি আছোঁ। কিন্তু ইমান উদণ্ড ল'ৰা আছে মানে আপোনাৰ ক'বলৈ বাকী নাই, মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই। ইমানেই ক্লাছত বুজাইছোঁ, প্ৰাৰ্থনা সভাত বুজাইছোঁ, কঠোৰ শাসন, মুখেৰে কঠোৰ শাসন। যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে, সেইকাৰণে আমি মুখেৰেই কঠোৰ শাসন কৰোঁ। এজনক লৈ গৈছে, বিজয়, যিজনৰ নাম ক'লে বিজয়, ইকেইজন ল'ৰাটো গুচি গ'ল, বাকী লগত কোন আছিলে সেইজনক কেইবাৰ তেওঁ মোক কৰা মতে আৰু 2জন আছে বুলি কৈছে। গতিকে এই থকাজনে কিন্তু ৰৈ আছে, ক্লাছৰুমতে সি ৰৈ আছে, আৰু আমি পুলিচক কোৱাৰ লগে লগে তেখেতক পুলিচে লৈ গৈছে। ঠিক আছে, আপোনাৰ নামটো? মোৰ নাম তনুজা দাস। হয়, মই একো গম নাপাওঁ। মোৰ ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে, আপুনি স্কুললৈ আহকচোন, তেনেকৈ কৈছে। মই স্কুললৈ আহিছোঁ, স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে, হস্পিটেললৈ নিছে, দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু। আহিছোঁ, এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই। ল'ৰা মানে চিলাই আছে এতিয়া। মানে কি গম পাইছে? কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে, মাথা চিলাই আছে। এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে। তাৰমানে কিহে মাৰিছে বুলি গম পাইছে? কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই। চাকুৱে মাৰিছেনে চিৰিতে বজিত বনিয়া। আপোনাৰ কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ দহতীয়া হাইস্কুল। এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি? সুধিছোঁ, মাষ্টৰে মোক এইটোৱে ক'লে অকণমান দুখ পাইছে, আপুনি যাওকচোন বাৰু দহতীয়ালৈকে, সেনেকৈ এই হস্পিটেললৈকে। এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি? তেওঁক ধৰিছে, তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে। কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই। মাথাত দুখ পাইছে? মাথাটো চিলাই আছে। নিউজ ডেস্ক, ৰিপাব্লিকানী।